হাই তাই ফোন এটা কৰি পেলাই কয় বা ডাবিঙৰ আছে ফোন কৰিম বুলি কৈছে হাই গুড মৰ্ণিং মই এখন চিৰিয়েলৰ ডাবিং দিবলৈ আহিছিলোঁ আচলতে 2 বছৰ আগতে এখন চিৰিয়েলৰ শ্বুটিং কৰিছিলোঁ কিন্তু ৰিলিজ হোৱা নাছিলে তো এতিয়া মানে ৰিলিজ হ'ব আৰু কৈছে যিহেতু আৰু ডাবিঙৰ কাম কিছুমান আছিলে সেইকাৰণে গৈছিলোঁ ডাবিং হৈছিলে বাৰু কিন্তু কিবা এটা বিশেষ কাৰণত প্ৰব্লেম হৈছিলে কাৰণে আমি আকৌ ডাবিং দিব লগা হ'ল সেইটো কাৰণে গৈছিলোঁ আৰু সকলোৱে গম পাইছে আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী আছে স্নিগ্ধা গগৈ বা আৰু আমাৰ সকলোৰে মৰমৰ অভিনেতা ৰাগৈ নিতম দা কেতিয়া ৰিলিজ হ'ব ক'ত দেখা পাব মই গোটেইখিনি কম ডিটেইলছত যেতিয়া মই কনফাৰ্ম হ'ম আৰু সিমানেই ডাবিঙৰ কামখিনি কৰি আহিলোঁ ইভিনিং মাৰ লগত মই গৈছিলোঁ এফালে মাৰ ফ্ৰেণ্ড এগৰাকীৰ ওচৰলৈ ৰঞ্জু আণ্টিক বহুত দিনৰ পিছত লগ পাইছোঁ ইফালে আমি চনু ছাৰক লগ পালোঁ মানে আমাৰ মুন্নিৰ ডান্স টিচাৰ আছিল তেখেত আৰু বহুত দিনৰ পিছত লগ পাইছে আমাক একদম মাক চাহ খুৱাইছে মোক ম'ম' খুৱালে আৰু সেয়াই আৰু ধুনীয়াকৈ ইভিনিংটো পাৰ হ'ল মাৰ এয়া বান্ধৱী ৰঞ্জু আণ্টি ঠিক আছে আজিলৈ মোৰ মিনি ব্লগটো ইমানেই আছিলে সকলোৱে মৰম দিব বাই